ভগৱান ৰামচন্দ্ৰক আমি এই কাৰণেই নুপুজো যে তেওঁ মা কৌশল্যাৰ গৰ্ভৰ পৰা জন্ম লৈছিল। ভগৱান ৰামচন্দ্ৰক এই কাৰণেই পূজা হয় যে তেওঁক বনবাস দিয়া কৈকেয়ীকো মা কৌশল্যাৰ নিচিনা সন্মান দিলে। ভগৱান ৰামক এই কাৰণেই নুপুজো যে তেওঁ সীতামা নিচিনা দেৱীক বিয়া পতা কাৰণে। ভগৱান ৰামচন্দ্ৰক এই কাৰণেই পূজা হয় যে অহল্যাৰ নিচিনা সমাজে এৰি দিয়া স্ত্ৰী এগৰাকীক তেওঁ দেৱী বুলি কৈ মাতিলে। ভগৱান ৰামচন্দ্ৰক এই কাৰণেই নুপুজো যে দশৰথৰ নিচিনা চক্ৰৱৰ্তী সম্ৰাট তেওঁৰ বাপেক হয়। ভগৱান ৰামচন্দ্ৰক এই কাৰণেই পূজা হয় যে যি পুত্ৰৰ নিচিনাকৈ নিজৰ হাতেৰে মুখাগ্নি কৰিলে সেয়া এটা বয়সীয়াল পক্ষী জটায়ুৰ চিতা হয়। ভগৱান ৰামচন্দ্ৰক এই কাৰণেই নুপুজো যে তেওঁ লংকা জিকিলে। ভগৱান ৰামক এই কাৰণেই পূজা হয় অযোধ্যাৰ মাটিৰ কাৰণে, নিজৰ মাতৃভূমিৰ কাৰণে নিজ বাহুবলেৰে জিকা সোণৰ লংকা ত্যাগ কৰিলে। ভগৱান ৰামচন্দ্ৰক এই কাৰণেই নুপুজো যে তেওঁ ৰাৱণৰ নাভিত কাঁড় মাৰিছিলে। ভগৱান ৰামচন্দ্ৰক এই কাৰণেই পূজা হয় যে তেওঁ সেই প্ৰকাণ্ড বিদ্যবান ৰাৱণৰ পৰা জ্ঞানপ্ৰাপ্ত কৰিবৰ কাৰণে লক্ষ্মণক তেওঁৰ চৰণত বহালে। ভগৱান ৰামচন্দ্ৰক এই কাৰণেই নুপুজো যে তেওঁ ভগৱান আছিল। ভগৱান ৰামচন্দ্ৰক এই কাৰণেই পূজা হয় যে তেওঁ কিয়নো মৰ্যাদা পুৰুষোত্তম হৈ জীৱন জিলে। সকলোকে ৰাম নৱমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে জয় শ্ৰীৰাম বুলি কমেণ্ট এটা কৰি শ্বেয়াৰ কৰি দিব। জয় শ্ৰীৰাম।